চৰকাৰে পুতি পেলোৱা হৈছে মন্দিৰ। মন্দিৰৰ চৌদিশে খমখমীয়া নোট। কেৱল টকা টকা আৰু টকা। মন্দিৰৰ চৌদিশে কেৱল টকা। টকাৰে ভৰি পৰিছে মন্দিৰৰ বাহিৰভাগ। যেন খমখমীয়া নোটেৰে পুতি পেলোৱা হৈছে মন্দিৰটো। এই দৃশ্য হৈছে কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুৰ এটা গণপতি মন্দিৰৰ। ৬৫ লাখ টকাৰে ঢাকি দিয়া হৈছে গণেশ মন্দিৰ। ভগৱানক সন্তুষ্ট কৰি সুদৃষ্টি লাভৰ বাবে মানুহে নকৰে কি? বহু মানুহে উপবাসে থাকে। কোনোৱে আকৌ খালী ভৰিৰে দীঘলীয়া পথ ভ্ৰমণ কৰে। পূজা অৰ্চনা কৰাৰ লগতে দান দক্ষিণা দিয়ে। কিন্তু এইবাৰ ভগৱানক সন্তুষ্ট কৰিবলৈ যি কৰা হৈছে সেয়া ব্যতিক্ৰম। এইবাৰ টকাৰে ভগৱানক সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰা হৈছে। কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুৰ এটা গণপতি মন্দিৰক নোট আৰু মুদ্ৰাৰে ঢাকি পেলোৱা হৈছে। বাৰ্ষিক গণেশ চতুৰ্থী উৎসৱৰ প্ৰস্তুতি চলাই থকাৰ সময়তে ৬৫ লাখ টকাৰ নোট আৰু মুদ্ৰাৰে ঢাকি পেলোৱা হয় গণপতি মন্দিৰটো। বাংগালুৰুৰ জেবি সিং নগৰৰ শ্ৰীসত্য গণপতি মন্দিৰটো যেন টকাৰে পুতি পেলোৱা হৈছে। এই শ্ৰীসত্য গণপতি মন্দিৰটোত প্ৰতি বছৰে গণেশ পূজা আয়োজন কৰা হয়। গণেশ পূজাত মন্দিৰ চৌহদক নতুন আৰু অনন্য ৰূপ দিয়া হয়। এই বছৰ মন্দিৰ পৰিচালনা সমিতিয়ে এক অনন্য পদ্ধতি গ্ৰহণ কৰি ১০, ২০, ৫০ আৰু ৫০০ টকীয়া নোট আৰু মুদ্ৰা ব্যৱহাৰ কৰি মন্দিৰটো সজাই তুলিছে। ভাদ মাহত পালন কৰা হয় গণেশ চতুৰ্থী উৎসৱ। হিন্দু বৰ্ষপঞ্জী অনুসৰি ভাদ মাহত গণেশ চতুৰ্থী উৎসৱ পালন কৰা হয়। ভগৱান শিৱ আৰু পাৰ্বতীৰ পুত্ৰ ভগৱান গণেশৰ জন্মৰ দিন। এই উৎসৱটোক বিনায়ক চতুৰ্থী আৰু গণেশ উৎসৱ বুলিও জনা যায়। গণেশ চতুৰ্থীৰ দিনা ঘৰ আৰু ৰাজহুৱা স্থানত ভগৱান গণেশৰ মাটিৰ মূৰ্তি স্থাপন কৰা হয়। ১১ দিন পিছত অনন্ত চতুৰ্দশীত উৎসৱ সমাপ্ত হয়। গণপতিৰ মূৰ্তি শোভাযাত্ৰা কৰি নদী বা সাগৰত বিসৰ্জন দিয়া হয়। এই বছৰ গণপতি উৎসৱ ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, দ্য কাষ্টডিয়ান।